নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅত আমি আলোচনা কৰিব লাইছো ন্যাচাৰালিজম প্ৰকৃতিবাদ তো যোৱা ভিডিঅত আমি অলৰেডি আদৰ্শবাদৰ বিষয়ে আলোচনা কৰিছো আইডিয়ালিজমৰ বিষয়ে আলোচনা কৰিছো সো পলম নকৰাকৈ আজি এই ভিডিঅটো আমি আৰম্ভ কৰো যদি ভিডিঅটো ভাল লাগে ভিডিঅটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কোন প্ৰথমতে প্ৰকৃতিবাদৰ লগত মানে সংগতি ৰাখি পেলাই নিজৰ যোনবিলাক লিখনিবিলাক সেই লিখনিবিলাক লিখা কিছুমান লিখকৰ নাম ইয়াতে আমি দিছো প্ৰথমতে ইয়াতে জিন এৰিষ্টটল আৰু ভাৰতৰ পৰা ইয়াতে ৰবীন্দ্ৰনাথ টেগোৰৰ নাম ইয়াতে উল্লেখ কৰিছো আপোনালোকে এই নাম কেইটা ভালকে চাই লব কাৰণ পৰীক্ষাত কেতিয়াবা কিছুমান এমসিকিউ টাইপ যেতিয়া এক্সাম হ'ব তেতিয়া হয়তো দি দিব পাৰে যে ন্যাচাৰালিজমৰ লগত জড়িত বা ন্যাচাৰালিজমৰ লগত মিল থকা লিখকবোৰ কোন আছিল তো নাম কেইটা দি দিলে আপোনালোকৰ কাৰণে ইজি হ'ব বাছি লোৱাৰ কাৰণে তো গোটেইখিনি নাম আপোনালোকে চাই লব ইয়াৰ পৰা তো আজিৰ এই ভিডিঅত প্ৰথমতে আমি ন্যাচাৰালিজমৰ বিষয়ে অলপমান আলোচনা কৰিম তো প্ৰথমতে আমি লিখিছো ন্যাচাৰালিজম ইজ কনসাৰ্নড উইথ নেচাৰ সেলফ ন্যাচাৰালিজম মানে প্ৰকৃতিবাদে কিহৰ লগত জড়িত আছে প্ৰকৃতিৰ লগত জড়িত আছে ইট কন্টেইনস দা আল্টিমেট ৰিয়েলিটিজ ম্যাটাৰ নট মাইন্ড অৰ স্পিৰিট ন্যাচাৰালিজম ডাজ নট বিলিভ ইন দা স্পিৰিচুৱেলিজম তাৰ মানে কৈছে প্ৰকৃতিবাদী সকলে কেতিয়া ঐশ্বৰিক শক্তি আছে বুলি এই পৃথিৱীত যে ঐশ্বৰিক শক্তি আছে হেতু কেতিয়া মানি নলয় ইট ডিনাইজ দা এক্সিস্টেন্স অফ দা স্পিৰিচুৱেল নেচাৰ the universal of ideas and the values প্ৰকৃতিবাদী সকলে অকল ম্যাটেৰিয়েল ওয়ার্ল্ডৰ কথা কয় পদাৰ্থৰ কথা কয় কোনো ধৰণৰ ঐশ্বৰিক শক্তিৰ কথা ইয়াতে নকয় আৰু প্ৰকৃতিবাদী দাৰ্শনিকৰ মতে ম্যাটেৰিয়েল ওয়ার্ল্ড ইজ দা ৰিয়েল ওয়ার্ল্ড ঠিক আছে আৰু স্পিৰিচুৱেল ওয়ার্ল্ড বুলি কোনো ওয়ার্ল্ড ইহতৰ ওচৰত নাই কি কৈছে দিস ম্যাটেৰিয়েল ওয়ার্ল্ড ইজ বিং গভৰ্নড বাই দ্য সিস্টেম অফ নেচাৰ and the man who is the creation of the material world must submit to them behind everything there is a nature প্ৰতিটো বস্তুৰ পিছতে কি থাকে প্ৰকৃতি থাকে it denies the existence of anything beyond that আৰু প্ৰকৃতিবাদী দাৰ্শনিক সকলে কেতিয়া মানি নলয় যে প্ৰকৃতিৰ ওপৰতো কোনো এটা বস্তু থাকিব পাৰে ন্যাচাৰালিজম believes that everything comes from the nature যিহতক দাৰ্শনিক ন্যাচাৰালিজমৰ বিশ্বাস কৰে প্ৰকৃতিক বিশ্বাস কৰে প্ৰকৃতিবাদী দাৰ্শনিক সকলে ভাবে প্ৰতিটো বস্তু কি হয় প্ৰকৃতিৰ পৰা আহে আকৌ প্ৰকৃতিলৈ ঘূৰি যায় nature according to the naturalism self sufficiency entity it is self determined and governed by its own law আৰু প্ৰকৃতিবাদী সকলে ভাবে যে প্ৰকৃতি নিজে সৃষ্টি হয় আকৌ নিজে চলাৰ কাৰণে নিজৰ আইন ইয়াতে বনাই লয় ঠিক আছে প্ৰকৃতিৰ ওপৰত কোনো বস্তু নাই আৰু প্ৰকৃতিৰ পৰাহে সব গোটেই বস্তু আহে আৰু প্ৰকৃতিলৈ গোটেই বস্তু ঘূৰি যায় এই কথাখিনি আপোনালোকে কিন্তু মেইন পয়েন্ট কেইটা হৈছে কি মই ইয়াতে টিক মাৰ্ক কৰি দিও আপোনালোকৰ পৰীক্ষাত যদি মেইন পয়েন্ট প্ৰথম পয়েন্টটো এই লাইনটো আপোনালোকে কিন্তু লিখিবই লাগিব যে ন্যাচাৰালিজমে ম্যাটেৰিয়েল ওয়ার্ল্ডটো কৈছে ৰিয়েল ওয়ার্ল্ড বুলি কৈছে মানে ন্যাচাৰালিজমৰ মতে কি হয় ইহতে ডিনাইজ দ্য এক্সিস্টেন্স অফ স্পিৰিচুৱেল ইউনিভাৰ্স ঐশ্বৰিক শক্তি কেতিয়াও বিশ্বাস নকৰে এই দুটা লাইন কিন্তু গুৰুত্বপূৰ্ণ যদি ন্যাচাৰালিজমে বা দাৰ্শনিক সকলে স্পিৰিচুৱেল শক্তিক যদি বিশ্বাস নকৰে তেনেহলে কাক বিশ্বাস কৰে তো প্ৰথম দ্বিতীয় প্ৰশ্নটো আহি হ'ব ম্যাটেৰিয়েল ওয়াৰ্ল্ডক বিশ্বাস কৰে আৰু ইহতৰ মতে কি আছে ন্যাচাৰালিজম মোৰ ক্ষেত্ৰত এভৰিথিং কামস ফ্ৰম দা নেচাৰ প্ৰতিটো বস্তু নেচাৰত আহে আৰু ৰিটাৰ্ন টু দা নেচাৰ ঠিক আছে আশা কৰো এই অৰ্থটো আপোনালোকে গম পাইছে ন্যাচাৰালিজমৰ ইন্ট্ৰডাকশনটো আপোনালোকে গম পাইছে সো দ্বিতীয়তে আছে অবজেক্টিভস অফ ন্যাচাৰালিজমৰ উদ্দেশ্য সো প্ৰথম উদ্দেশ্যত আছে নেচাৰ ইজ দা আল্টিমেট ৰিয়েলিটি ঠিক আছে প্ৰথম ন্যাচাৰালিজম মানে প্ৰকৃতিবাদী দাৰ্শনিকৰ মতে হৈছে প্ৰকৃতি হৈছে আল্টিমেট ৰিয়েলিটি আটাইতকৈ সত্য নেক্সট আছে নো ডিস্টিংকশন বিটুইন মাইন্ড এন্ড বডি মন আৰু আমাৰ শৰীৰক আমি কেতিয়া পৃথক বুলি নাভাবো সাইন্টিফিক নলেজ নেচাৰটো আমাৰ সাইন্টিফিক নলেজৰ কথা উল্লেখ কৰিছে ইন্ডাকটিভ মেথডৰ কথা মানে হৈছে যে নিজে শিকিব পাৰি আমি ডিডাকটিভ নহয় কোনোবাৰ দ্বাৰা আমাক শিকাব তেনেকুৱা নহয় নেচাৰে আমাক নিজে শিকায় ভ্যালুজ আর রেসিডেন্ট ইন নেচার আমি প্রকৃতিতে নিজৰ গুণগত যোনবিলাক গুণ এইবোৰ বিচাৰি পাও ম্যান অফ অফস্প্রিং ইন নেচার লাস্টত আছে সেন্সেস আর গেটওয়েজ অফ নলেজ আমি সেন্সেসৰ কথা ইয়াতে কৈছি সেন্সেস মানে নিজে শিকিব পাৰো ন্যাচাৰালিজম দাৰ্শনিক সকলে কি কৰে নেচাৰক মানে প্ৰকৃতিক নিজক সমৰ্পণ কৰি দিয়ে আৰু প্ৰকৃতিৰ পৰাহে শিকিব পায় নেক্সটত আছে প্ৰিন্সিপলস অফ ন্যাচাৰালিজম মানে কিছুমান নীতি প্ৰথম নীতিটো আছে নেচাৰ ইজ দা ফাইনাল ৰিয়েলিটি
all things originate from the matter and all are ultimately reduced to the matter তাৰমানে ইয়াতে matter মানে হৈছে nature মানে প্ৰতিটো বস্তু প্ৰকৃতিৰ পৰা আহে আকৌ প্ৰতিটো বস্তু প্ৰকৃতিৰ পৰা ঘূৰি যায় প্ৰকৃতিলৈ ঘূৰি যায় the entire universe is governed by the law of nature এই ইউনিভাৰ্সটো এই পৃথিৱীটো কি হৈছে প্ৰকৃতিৰ দ্বাৰাহে চলি আছে প্ৰকৃতি নহলে আমি চলিব নোৱাৰিলো হয় সায়েন্স ৰিভিল দা মিস্ট্ৰি অফ দা নেচাৰ আৰু বিজ্ঞানে কি কৰিছে নেচাৰৰ যোনটো প্ৰকৃতিৰ যোনটো মিস্ট্ৰি হে মিস্ট্ৰি বিলাক বিজ্ঞানে প্ৰকাশ কৰিছে hence only knowledge is the truth and that is derived from the nature next to that there is no god or spirit naturalismৰ মতে কোনো ধৰণৰ ভগৱান বা কোনো ধৰণৰ ঐশ্বৰিক শক্তি নাই there is no religion কোনো হেই কাৰণে কোনো জাতীয় নাই there are no higher or an eternal values there is no spiritual goal ঐশ্বরিক কোনো আমার লক্ষ্য নাই or ideal human life man himself creates a value with in interaction with the environment which is he placed মানে মানুহে প্ৰকৃতিৰ লগত নিজক সংগতি ৰাখি পেলাই নিজৰ গুণটো কি কৰে বিকাশ কৰে বা নিজৰ গুণৰ সৃষ্টি কৰে আৰু প্ৰকৃতিয়ে মানুহক শিকায় So next of the said the naturalist advocate freedom in education only under freedom the naturalist believe the child can grow his nature naturalist মানে প্ৰকৃতিবাদী দাৰ্শনিক সকলে বিশ্বাস কৰে যে এডুকেশনটো মুক্ত এডুকেশন হ'ব লাগে শিক্ষা মুক্ত হ'ব লাগে কোনোবাৰ আন্ডাৰত কন্ট্ৰোলত শিক্ষা কেতিয়াও নহয় শিক্ষা প্ৰকৃতিক আমি সমৰ্পণ কৰিলেহে প্ৰকৃতিক আমাক কি কৰে জ্ঞানটো দিয়ে Next to the say naturalism and education প্রথমতে আছে in the naturalistic system of education there is no place of classroom কোনো শ্রেণী কোঠা না থাকে textbooks timetable formal lessons curriculum the chalk and dustak method has no scope মানে এনেকুৱা নহয় যে আমি কি চাও ক্লাসরুমৰ ভিতৰতে পঢ়া-শুনা কৰা হয় শিক্ষক আহে আমাক শিকায় কিন্তু ন্যাচাৰালিস্টিক পাৰসন বিলাকে মানে প্ৰকৃতিবাদী দাৰ্শনিক সকলে ভাবে যে শিক্ষাটো কেতিয়াও এটা ৰুমৰ ভিতৰত নহয় হেনে ক্লাসরুমৰ স্কোপটো ইহতে নাই বুলি কৈছে কোনো ধৰণৰ টাইম টেবল না থাকে যেনেকুৱা কি ইমানত আহিব লাগিব ইখিনি সময়ত যাব লাগিব হেবোৰ না থাকে কোন ধৰণৰ চক ডাস্টার মেথড ইয়াতে না থাকে the teacher has no significant role to play external discipline has no place in naturalistic system of education কৈছে কোনো ধৰণৰ শিক্ষক না থাকে আৰু শিক্ষকৰ কোনো ধৰণৰ ইয়াতে ভূমিকা না থাকে external disciplines has no place মানে বাহিৰা কোনো ধৰণৰ ডিসিপ্লিন আমি ডিসিপ্লিনৰ জৰিয়তে আমি কি কৰো শিক্ষা প্ৰদান কৰিব নোৱাৰো বুলি কৈছে ন্যাচাৰালিজম এমফাসিস ফ্ৰী এন্ড স্পন্টেনিয়াস সেলফ এক্সপ্ৰেশন ফ্ৰী মানে মুক্ত আৰু তৎক্ষণাত কি কৈছে সেলফ এক্সপ্ৰেশন অফ দ্য চাইল্ড it is watchworld back to nature and expounded by the Rose and Gandhiji thus the whole of the child's learning will come from his own experience and their natural consequences his whole education will be according to the natural law and human development শিক্ষক এজন শিক্ষিত হ'বলৈ হলে কোনো ধৰণৰ টিচাৰ না লাগে কোনো ধৰণৰ ক্লাসৰুম না লাগে কোনো ধৰণৰ টেক্সটবুক না লাগে তেও কি কৰিব পাৰিব নেচাৰৰ লগত সংগতি ৰাখিলেহে শিকিব পাৰিব নেচাৰে তেও শিকাব বুলি বিশ্বাস কৰিছে এই নেচাৰালিজমৰ ফিলোসফাৰ কেজনে নেক্সটত আছে naturalism and aims of education প্ৰথম আছে naturalistic differs with regard to aim of education under naturalistic school of philosophy aim of education is self expression নিজে নিজক প্ৰকাশ কৰা তাৰ পিছত কৈছে self security and self preservative is an unavoidable aspect of in life education should be enable child to develop this quality self security নিজে নিজক protect কৰা নিজে নিজক কি কৰা নিজে নিজক গঢ়ি তোলা হৈছে মানুহৰ জীৱন আটাইতকৈ দুটা গুৰুত্বপূৰ্ণ কাম আৰু এটো কি কৰে প্ৰকৃতি আমাক শিকাই দিয়ে যদি আমি প্ৰকৃতিৰ লগত নিজক কি কৰে সংগতি ৰাখি চলাব পাৰো নেক্সটত আছে naturalists believe that a child is born with certain intensities which are the guiding before behind all human conduct প্ৰতিটো গুণ লৈ আৰু সেই গুণটো নিজৰ গুণটো নিজে বিচাৰি উলাওতে কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে কিন্তু আমাক কি কৰে নেচাৰে গাইড কৰে আমি আমাৰ ভিতৰত থকা ইন্টাৰনেল যোনটো power he internal power to নিজে জানাৰ কাৰণে next আছে naturalist says that individual child may have to face several painful and stress laden situation in the physical world আৰু প্ৰকৃতিবাদী দাৰ্শনিকসকলে ভাবে প্ৰতিটো শিশুৱে কি কৰে এই পৃথিৱীত আহি পেলাই কিছুমান দুখজনক বেদনাজনক কি হয় মানে সিচুৱেচনত মানে লগত ফেস কৰি সিচুৱেচন ফেস কৰিব লাগে আৰু তাৰ পৰা নিজক কি কৰিব পাৰে গঢ়ি তুলিব পাৰে
While educating the child, his whole nature, tendency, development status, capacity, instincts, likes and dislikes should be considered. Next what koise, education should aim at developing the aim at developing child into joyous, rational, balanced and useful and mature person. আৰু এডুকেশনে কি কয় প্ৰতিটো বাচ্চা কি কৰি দিয়ে প্ৰতিটো শিশুক ব্যালেন্সড আৰু মেচুৰ বনায় নেক্সট আছে ন্যাচাৰালিজম এণ্ড কাৰিকুলাম কাৰিকুলামৰ ভিতৰত কি থাকিব লাগে ন্যাচাৰালিষ্ট ষ্ট্ৰংলি এডভোকেট ইনকালচন মানে ইনভলভ কৰিব লাগে ফিজিক্স কেমিষ্ট্ৰি জুলজি বটনি which are basically related to the nature আৰু নেক্সট হিয়তে এমফাসিস কি কৰে যে देयर इज अ फेवर অফ ইনক্লুশন অফ হিস্টরি মানে অতীতৰ কথা জানিলেহে কি কৰে আমি আমাৰ কালচাৰেল বা হেৰিটেজ সাইট বিলাক কি কৰিব পাৰো ৰক্ষা কৰিব পাৰো বুলি কৈছে নো ৰিজিড কাৰিকুলাম কোনো ধৰণৰ জটিল কাৰিকুলাম না লাগে ফোকাল পয়েন্ট শুড বি সিম্পলিসিটি এন্ড অবজেক্টিভিটি তাৰ পিছত কি কৈছে স্টাডি অফ পাষ্ট অতীতৰ পৰা আমাৰ শিকিব লাগিব লিটাৰেসি এন্ড এস্থেটিক কালচাৰ তাৰ পিছত কৈছে ন্যাচাৰালিজম এন্ড মেথডস অফ এডুকেশনত কৈছে যে কোনো ধৰণৰ ইয়াতে ক্লাসৰুম মেথড নাথাকে আপোনালোকে আগতে কৈছো মই চাইছে এটাচ নো ইম্পৰ্টেন্স অফ ফৰ্মাল এডুকেশন কোনো ধৰণৰ ফৰ্মাল এডুকেশন নাই টেক্সট বুকস নাই তাৰ পিছত কৈছে ইট কন্ডেমস নোট লাৰ্নিং এন্ড এনকাৰেজ লাৰ্নিং বাই ডুইং তো লাৰ্নিং বাই ডুইং হৈছে মেইন গুৰুত্বপূৰ্ণ কিবা এটা কৰি শিকা this emphasis auto education and self development learning through personal experience of the child a creed of naturalist follow natural লগত চলিব লাগে natural লগত যাব লাগে nature আমাক শিখাই বুলি বিশ্বাস কৰে method gather direct experience from the nature and man and thing naturalists do not want to superimpose anything on the child and they want child to acquire everything with their own effort কৈছে প্ৰতিজন শিশুৱে নিজৰ চেষ্টাৰ দ্বাৰা শিকিব লাগে তাৰ ওপৰত কোনো ধৰণৰ ফোর্স কৰিব নালাগে ন্যাচাৰালিজম এন্ড টিচাৰ তো ইয়াতে কৈছে এডুকেটৰ শুড নট ইন্টাৰফেৰেন্স ন্যাচাৰাল ডেভেলপমেন্ট অফ দ্য চাইল্ড হি শুড নট ইম্পোজ আইডিয়াস ফৰ হিম he is only help the child to discover the truth he should not have critical and scientific bent of mind and supreme reverence of truth the educator must see the child develop freely he should not make any artificial effort to educate the child the role of the educator in the friend philosopher and guide টিচাৰৰ ইয়াতে কি কৈছে ভূমিকা হল অকল গাইড হিচাপে থাকা শিকোৱা নহয় শিকিব কোনে শিকিব শিশুৱে নিজৰ কৰ্মৰ দ্বাৰা কিবা এটা কৰি ভুল হ'ব ভুলৰ পৰা শিকিব বুলি কৈছে তাৰ পিছত কৈছে ন্যাচাৰালিজম আৰু ডিসিপ্লিনৰ কথা কৈছে ডিসিপ্লিন ইয়াতে কৈছে যে হাৰমনিয়াস ডেভেলপমেন্ট অফ চাইল্ড শুড বি গিভেন ফ্ৰীডম টু প্ল্যান তাক ফ্ৰীডম দিব লাগে যাতে নিজে নিজক ভালকে এক্সপ্ৰেছ কৰিব পাৰে টু ৰেগুলেট দি স্কুল society government is required but it must be self government naturalists have no faith in discipline based on external forces naturalism stands of hands off policy hands off মানে নিজে শিকিব লাগিব the only discipline to be applied in the discipline of natural consequences যোনটো ডিসিপ্লিনৰ কথা হৈছে যে ন্যাচাৰাল প্ৰকৃতিৰ যদি কিছুমান অঘটন ঘটে কিবা এটা কৰিব যায় যদি বেয়া হয় তেতিয়াহে মানুহ সেই কামটো নেক্সট টাইম নকৰে তো এটোৱে ডিসিপ্লিন বুজাইছে চাইল্ড শুড বি left perfectly free to act মানে প্ৰতিটো শিশুক কি কৰিয়া মুক্ত কৰি দিয়া হয় যিকোনো ধৰণৰ কাম ইচ্ছা কৰিলে কৰিব পাৰে ভুল হলে তাৰ পৰা শিকিব ভাল হলে হিয়তৰ কাৰণে এটা এক্সপেৰিয়েন্স হ'ব লিমিটেশনৰ কথা কলে it ignores spiritual and moral aspect ন্যাচাৰালিজমে কেতিয়া ঈশ্বৰ শক্তিক বিশ্বাস নকৰে সেই কাৰণে moral developmentৰ কথাটো ইয়াতে শিশুৰ moral developmentত কিছুমান প্ৰবলেম বা কিছুমান সমস্যা দেখা পোৱা যায় আৰু হিয়তে কি কৈছে ন্যাচাৰালিজম takes into account only the present needs of the child and ignores the future needs and the ultimate goals for the purpose of life ন্যাচাৰালিজমে মানে প্ৰকৃতিবাদী সকলে অকল বৰ্তমানৰ কথাটো ভাবে ভৱিষ্যতৰ কথাটো নাভাবে তাৰ পিছত কৈছে ন্যাচাৰালিজম leads the child purely to discipline of natural consequence which often involves great risk ন্যাচাৰালিজমৰ ক্ষেত্ৰত যেহেতু হিয়তে শিশু এজনক কি কৰে মুক্ত কৰি দিয়ে ফ্ৰী কৰি দিয়ে তাতে হেকনৰ ডিসিপ্লিনটো তার ডিসিপ্লিন গঢ়ি তোলাতে কিছুমান প্ৰবলেম দেখা পোৱা যায় সমস্যা দেখা পোৱা যায় ন্যাচাৰালিজম থ্ৰু ইট দা টিচাৰ উইথ সুপিৰিয়ৰ নলেজ এণ্ড এক্সপেৰিয়েন্স ইনটু দা ব্যাকগ্ৰাউন্ড হি টেক্স সেকেন্ডাৰী পজিশন অফ দা ইডাক্টিভ পারপাসেস কিন্তু যদিও ন্যাচাৰালিজমৰ প্ৰকৃতিবাদী সকলে কি কৰে শিক্ষক এজনক অকল গাইড হিচাপে ৰাখে আৰু শিক্ষক এজন গাইড হিচাপে থাকাৰ কাৰণে নিজৰ যোনটো জ্ঞান ছাত্ৰী সকলৰ লগত হেতু কি কৰিব নোৱাৰে এক্সপ্ৰেছ কৰিব নোৱাৰে naturalism allows complete freedom to the child from very start of his life even when he has not yet the right use of freedom একদম হৰুৰ পৰাই ফ্ৰীডম দিয়াতে
একদম সৰুৰ পৰা প্ৰকৃতিবাদী হতলে কি কৰে ফ্ৰীডম দি দিয়ে দেয়াৰ ইজ নো ডাউট দেয়াৰ ইজ এ ভেৰি ৰিস্ক আৰু হেতু এটা ৰিস্কি এক্সপেৰিমেন্ট হয় আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ